ইয়াৰ আগৰ ভিডিঅ'টোত আমি ৭০টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'ত ইয়াৰ পিছৰ পৰা কুৱেশ্যনসমূহ আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। যদি আমাৰ সেই আগৰ ভিডিঅ'কেইটা চোৱা নাই, আমাৰ চেনেলটোত গৈ চাব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে। যে টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চাহ জনগোষ্ঠী। যে চাহ জনগোষ্ঠীসকলে টুচু পূজা উৎসৱটো পালন কৰে। এতিয়া আহিছোঁ ইয়াৰ নেক্সট 72 নম্বৰ কুৱেশ্যনটোলৈ। 72 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি। যে অসমৰ পশ্চিম সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বাংলাদেশ। যে অসমৰ পশ্চিম সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল বাংলাদেশ। এতিয়া আহিছোঁ 73 নম্বৰ কুৱেশ্যনটোলৈ। 73 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম। যে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ধুবুৰী। যে ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। এতিয়া আহিছোঁ 74 নম্বৰ কুৱেশ্যনটোলৈ। 74 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়। যে অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাই কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, শুৱালকুছি। যে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ 75 নম্বৰ কুৱেশ্যনটোলৈ। 75 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন। যে অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন সুধিছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ বেজবৰুৱা। যে অসমৰ জাতীয় সংগীতৰ ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। এতিয়া আহিছোঁ 76 নম্বৰ কুৱেশ্যনটোলৈ। 76 নম্বৰ কুৱেশ্যনটোত সুধিছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল। যে আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চৰাইদেউ। যে আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। এতিয়া আহিছোঁ 77 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল। যে কোনজন ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জয়ধ্বজ সিংহ। যে জয়ধ্বজ সিংহই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ 78 নম্বৰ কুৱেশ্যনটোলৈ। 78 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চুহুংমুং। যে চুহুংমুঙৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ চলাইছিল। এতিয়া আহিছোঁ 79 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি। যে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰত্নধ্বজ সিংহ। যে ৰত্নধ্বজ সিংহৰ বয়স আটাইতকৈ কম আছিল। এতিয়া আহিছোঁ 80 নম্বৰ কুৱেশ্যনটোলৈ। 80 নম্বৰ কুৱেশ্যনটোত সুধিছে জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল। যে জয়মতীক যে শাস্তি দিয়া হৈছিল সেই পথাৰখনৰ নাম কি আছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জেৰেঙা পথাৰ। যে জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল। এতিয়া আহিছোঁ 81 নম্বৰ কুৱেশ্যনটোলৈ। 81 নম্বৰ কুৱেশ্যনটোত সুধিছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1858 চনত। যে 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। এতিয়া আহিছোঁ 82 নম্বৰ কুৱেশ্যনটোলৈ। 82 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল। যে প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া বেৰিষ্টাৰ। এতিয়া আহিছোঁ 83 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল। যে অসমৰ পৰা বিলাতলৈ যোৱা প্ৰথম অসমীয়া কোন আছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আনন্দৰাম বৰুৱা। যে আনন্দৰাম বৰুৱা আছিল অসমৰ পৰা বিলাতলৈ যোৱা প্ৰথম অসমীয়া। এতিয়া আহিছোঁ 84 নম্বৰ কুৱেশ্যনটোলৈ। 84 নম্বৰ কুৱেশ্যনটোত সুধিছে শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল। যে শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1568 চনত।
যে 1568 চনত শংকৰদেৱৰ মৃত্যু হৈছিল। এতিয়া আহিছোঁ 85 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে দুমোজাৰ কবি বুলি কাক কোৱা হয়? যে দুমোজাৰ কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাক দুমোজাৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ 86 নম্বৰ কুৱেশ্যনটোলৈ। 86 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? যে অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মণিৰাম দেৱান। যে মণিৰাম দেৱান আছিল অসমৰ প্ৰথম চাহ খেতিয়ক। এতিয়া আহিছোঁ 87 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে স্পেইনৰ মুদ্ৰাৰ নাম কি? যে স্পেইনৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ইউৰো। ইউৰো হ'ল স্পেইনৰ মুদ্ৰাৰ নাম। যিহেতু এই মুদ্ৰাৰ ওপৰত কুৱেশ্যন দেখা যায়, চ' আপোনালোকে মুদ্ৰাৰ ওপৰত ভালকৈ চাই থ'ব। এতিয়া আহিছোঁ 88 নম্বৰ কুৱেশ্যনটোলৈ। 88 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? যে উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ওৱান। যে ওৱান হ'ল উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম। এতিয়া আহিছোঁ 89 নম্বৰ কুৱেশ্যনটোলৈ। 89 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন চহৰক জাউতিযুগীয়া চহৰ বুলি কোৱা হয়? যে কোনখন চহৰক জাউতিযুগীয়া চহৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৰোম। যে ৰোম চহৰক জাউতিযুগীয়া চহৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ 90 নম্বৰ কুৱেশ্যনটোলৈ। 90 নম্বৰ কুৱেশ্যনটোত সুধিছে আকবৰৰ পিতৃৰ নাম কি আছিল? যে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হুমায়ুন। যে হুমায়ুন আছিল আকবৰৰ পিতৃ। এতিয়া আহিছোঁ 91 নম্বৰ কুৱেশ্যনটোলৈ। 91 নম্বৰ কুৱেশ্যনটোত সুধিছে স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? যে স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 92 নম্বৰ কুৱেশ্যনটোলৈ। 92 নম্বৰ কুৱেশ্যনটোত সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? যে কিমান চনত লতা মংগেশকাৰে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1989 চনত। যে 1989 চনত লতা মংগেশকাৰে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ 93 নম্বৰ কুৱেশ্যনটোলৈ। 93 নম্বৰ কুৱেশ্যনটোত সুধিছে গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? যে গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বিক্ৰমাদিত্য। যে গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল বিক্ৰমাদিত্য। এতিয়া আহিছোঁ 94 নম্বৰ কুৱেশ্যনটোলৈ। 94 নম্বৰ কুৱেশ্যনটোত সুধিছে কাদম্বৰী কোনে ৰচনা কৰিছিল? যে কাদম্বৰী কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি বাণভট্ট। যে বাণভট্টই কাদম্বৰী ৰচনা কৰিছিল। এতিয়া আহিছোঁ 95 নম্বৰ কুৱেশ্যনটোলৈ। 95 নম্বৰ কুৱেশ্যনটোত সুধিছে চাণক্যৰ অন্য এটা নাম কি? যে চাণক্যৰ আন এটা নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কৌটিল্য। যে চাণক্যৰ আন এটা নাম হ'ল কৌটিল্য। এতিয়া আহিছোঁ 96 নম্বৰ কুৱেশ্যনটোলৈ। 96 নম্বৰ কুৱেশ্যনটোত সুধিছে সীমান্ত গান্ধী নামে কাক জনা যায়? যে সীমান্ত গান্ধী নামে কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ খান আব্দুল গফুৰ খান। যে খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামে জনা যায়। এতিয়া আহিছোঁ 97 নম্বৰ কুৱেশ্যনটোলৈ। 97 নম্বৰ কুৱেশ্যনটোত সুধিছে অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কালিদাস। যে কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল। এতিয়া আহিছোঁ 98 নম্বৰ কুৱেশ্যনটোলৈ। 98 নম্বৰ কুৱেশ্যনটোত সুধিছে বিহাৰৰ ৰাজধানী কি? যে বিহাৰৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ পাটনা। যে পাটনা হ'ল বিহাৰৰ ৰাজধানী। এতিয়া আহিছোঁ 99 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মধ্যপ্ৰদেশৰ ৰাজধানী কি? যে মধ্যপ্ৰদেশৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ভোপাল। যে মধ্যপ্ৰদেশৰ ৰাজধানী হ'ল ভোপাল। এতিয়া আহিছোঁ 1 নম্বৰ কুৱেশ্যনটোলৈ। 1 নম্বৰ কুৱেশ্যনটোত সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল? যে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হলিৰাম ডেকা। হলিৰাম ডেকা আছিল উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি। নেক্সট কুৱেশ্যনটো হ'ল 2022 বৰ্ষৰ ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ
অনন্য সন্মান অৰ্জুন বঁটা অসমৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰে যে 2022 বৰ্ষৰ অৰ্জুন বঁটা অসমৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি নয়নমণি শইকীয়া যে নয়নমণি শইকীয়াই অৰ্জুন বঁটা লাভ কৰিছিল 2022 চনত এতিয়া আহিছোঁ 102 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে শেহতীয়াকৈ কোনখন ৰাজ্যই ক্ৰীড়া সাংবাদিকতাৰ 100 বছৰীয়া স্মৃতিচাৰণ কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ অসম নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী গৰাকীৰ নাম কি অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি অজন্তা নিয়োগ যে অজন্তা নিয়োগ হ'ল অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটোত সুধিছে বৰ্তমান অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি যে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ৰণোজ পেগু যে ৰণোজ পেগু হ'ল বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী এতিয়া আহিছোঁ আজিৰ 105 নম্বৰ কুৱেশ্যনটোলৈ 105 নম্বৰ কুৱেশ্যনটোত সুধিছে বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে যে বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে সুধিছে ইয়াত যিকেইখন অপশ্যন দিছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 25খন যে বৰ্তমান ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে এতিয়া আহিছোঁ 106 নম্বৰ কুৱেশ্যনটোলৈ 106 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতে শেহতীয়াকৈ কোনখন দেশৰ সৈতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি নেপাল নেক্সট কুৱেশ্যনটো হ'ল এটা বস্তুৰ ফৰ তলৰ কোনটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় যে এটা বস্তুৰ ফৰ তলৰ কোনটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গ্ৰাম যে এটা বস্তুৰ ফৰ গ্ৰামত প্ৰকাশ কৰা হয় এতিয়া আহিছোঁ 108 নম্বৰ কুৱেশ্যনটোলৈ 108 নম্বৰ কুৱেশ্যনটোত সুধিছে সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে যে সূৰ্যৰ পোহৰত কোনবিধ ভিটামিন পোৱা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভিটামিন ডি যে সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায় এতিয়া আহিছোঁ 109 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল যে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰঞ্জিত বৰপূজাৰী যে ৰঞ্জিত বৰপূজাৰী আছিল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ কুৱেশ্যনটোত সুধিছে পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল যে পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1894 চনত যে 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল আজিৰ এই ভিডিঅ'টোত এইকেইটাই আছিল প্ৰশ্ন সো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ